আজি আমি হাফ ইয়ারলির ক্লাস 10 ম্যাথসর কোশ্চেন পেপারটো চাম। ইয়ার আগতে আমি ইংলিশৰ কোশ্চেন পেপাৰটো সলভ কৰিছো। যদি কোনোবাই চোৱা নাই নিশ্চয় হেতু ভিডিও চাই লবা। তো চোৱা প্ৰথম যোনটো কোশ্চেন আছিল ইয়াৰে শুদ্ধ অপচনটো হ'ব অপচন সি। কোশ্চেন নম্বৰ 2 ৰ শুদ্ধ অপচনটো হ'ব অপচন বি। 3 নম্বৰ কোশ্চেনৰ শুদ্ধ আনসাৰটো হ'ব অপচন সি। 4 নম্বৰ কোশ্চেনৰ শুদ্ধ অপচনটো হ'ব অপচন এ। কোশ্চেন নম্বৰ 5 ৰ শুদ্ধ অপচনটো হ'ব অপচন বি। কোশ্চেন নম্বৰ 6 ৰ শুদ্ধ অপচনটো হ'ব অপচন এ। ইয়াতে যোনটো তোমালোকে n-1 দেখা পাইছে এটো প্লাস হ'ব লাগে। আনসারটো হ'ব অপচন এ। কোশ্চেন নম্বৰ 8 ৰ শুদ্ধ অপচনটো হ'ব অপচন এ। নম্বৰ 9 ৰ শুদ্ধ আনসারটো হ'ব অপচন ডি। কোশ্চেন নম্বৰ 10 ৰ শুদ্ধ আনসারটো হ'ব অপচন সি। কোশ্চেন নম্বৰ 11 ৰ শুদ্ধ অপচনটো হ'ব অপচন ডি। নম্বৰ 12 ৰ শুদ্ধ আনসারটো হ'ব অপচন ই। কোশ্চেন নম্বৰ 13 ৰ যোনটো প্ৰথম উক্তিটো আছে এটা পৰিমেয় আৰু এটা অপৰিমেয় সমষ্টি বা অন্তৰফল এটা পৰিমেয় এইটো অসত্য, ঠিক আছে। আৰু যোনটো নেক্সট আছে উক্তি বি টু চোৱা এটা শূন্য পৰিমেয় আৰু এটা অপৰিমেয় গুণফল বা ভাগফল এটা অপৰিমেয়। তো এইটো আমাৰ কাৰণে কি হ'ব বি নম্বৰ যোনটো উক্তি আছে এইটো সত্য হ'ব। 14 নম্বৰ যোনটো কোশ্চেন আছে ইয়াৰে শুদ্ধ অপচনটো হ'ব অপচন বি। ইয়াতে শর্টকাট একটা ফর্মুলা ইউজ হব 1/α + 1/β। ফর্মুলাটো হয় তোমার -b/c, ঠিক আছে। 3 নম্বৰ কোশ্চেনৰ শুদ্ধ আনসারটো হ'ব অপচন বি। যে 17 নম্বৰৰ যোনটো কোশ্চেন আছিল ইয়াৰে শুদ্ধ আনসারটো হ'ব অপচন সি। 18 নম্বৰৰ কোশ্চেনটোৰ শুদ্ধ আনসারটো হ'ব অপচন সি। 19ৰ যোনটো শুদ্ধ আনসার হ'ব সেইটো হ'ব অপচন বি। যদি আমি উক্তি এ টু চাও ইয়াতে x আৰু y যদি আমি প্লাস কৰো obviously আমি 3 পাও। তো এইটো আমাৰ কাৰণে কি হ'ব সত্য। আৰু কাৰণটো তোমাৰ কি দিয়া আছে সত্য দিয়া আছে, কিন্তু কাৰণটো কি নহয় উক্তি এৰ প্ৰকৃত ব্যাখ্যা নহয়। গতিকে ইয়াৰে শুদ্ধ অপচনটো হ'ব কি অপচন বি। এ আৰু r দুয়োটাই সত্য আৰু r এর শুদ্ধ ব্যাখ্যা নহয়। 21 টো যদি আমি হেইদৰে চাও তেতিয়া হলে আমি দেখা পাও কি যোনটো উক্তি এ আছে এটা আমাৰ কাৰণে কি হয় সত্য হয়। আৰু যোনটো কারণ আছে ইও তোমার সত্য কিন্তু প্রকৃত ব্যাখ্যা নহয়। গতিকে ইয়াতো আমার কি হব অপশন বি রাইট হব, ঠিক আছে। 22 নম্বৰ যোনটো কোশ্চেন আছে ইয়াতো আমার কি হব শুদ্ধ অপশনটো হব আমার কি বি। ইয়ার আগত তোমালোকে নিশ্চয় দেখা পাইছা। তো অপশন বি ইজ দ্য কারেক্ট আনসার হব। 23 নম্বৰ যোনটো আছে ইয়াতে আমাক চোৱা কি কৈছে উক্তি এ আমার উক্তি এ টু চোৱা কি দিয়া আছে দ্বিঘাত সমীকৰণৰ মূল তিনিটা এইটো ফলস একদম হয় না, কারণ মূল কেইটা থাকে দুটা থাকে। গতিকে এইটো ফলস হৈ গল। আৰু কাৰণ যোনটো আছে এইটো সত্য। গতিকে ইয়াতে আমাৰ কোনটো অপশন কারেক্ট হ'ব অপশন ডি। 24 নম্বৰ যোনটো কোশ্চেন আছে ইয়াৰে শুদ্ধ আনসারটো হ'ব কি অপশন সি। 25 ৰ যোনটো শুদ্ধ আনসার হ'ব এইটো হ'ব অপশন এ। 26 ৰ শুদ্ধ আনসারটো হ'ব অপশন সি। 27 ৰ শুদ্ধ আনসারটো হ'ব অপশন বি। 28 ৰ শুদ্ধ আনসারটো হ'ব অপশন সি। 29 ৰ শুদ্ধ আনসারটো হ'ব অপশন এ। 30 নম্বৰৰ শুদ্ধ আনসারটো হ'ব অপশন সি। 31 ৰ শুদ্ধ আনসারটো হ'ব অপশন ডি। 32 ৰ শুদ্ধ আনসারটো হ'ব অপশন বি। 33 ৰ শুদ্ধ অপশনটো হ'ব অপশন ডি। 34 ৰ শুদ্ধ আনসারটো হ'ব অপশন সি। 35 ৰ শুদ্ধ আনসারটো হ'ব অপশন এ। 36 ৰ শুদ্ধ অপশনটো হ'ব অপশন বি। 37 ৰ শুদ্ধ অপশনটো হ'ব বি। 38 টো তোমালোকৰ হোমৱৰ্ক, এটো তোমালোকে কমেন্ট সেকশনত মোক জনাই দিবা, ঠিক আছে। 39 নম্বৰটোৰ শুদ্ধ আনসারটো হ'ব অপশন এ। 40 নম্বৰৰ শুদ্ধ অপশনটো হ'ব অপশন বি। 41 ৰ শুদ্ধ আনসারটো হ'ব অপশন বি। 42 ৰ শুদ্ধ অপশনটো হ'ব অপশন সি। 43 ৰ শুদ্ধ অপশনটো হ'ব অপশন ডি। 44 ৰ শুদ্ধ অপশনটো হ'ব অপশন এ। 45 ৰ শুদ্ধ অপশনটো হ'ব অপশন ডি। তো এইখিনি আছিল আমাৰ এমসিকিউ। গোটেইখিনি ডিসকাশন কৰা হ'ল। যোনটো তোমালোকক হোমৱৰ্ক দিয়া হৈছে নিশ্চয় কমেন্ট সেকশনত মোক জনাই দিবা। আৰু ইয়াৰ মাজত যদি কোনো এটা ভুল হয় নিশ্চয় কমেন্ট সেকশনত হেতু মোক জনাই দিবা। থ্যাংক ইউ।